আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটা ডাঙৰীয়া, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অজয় শংকৰ তিৱাৰী ডাঙৰীয়া, সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব শ্ৰী মণিবন্ধন ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ বিষয়াসকল আৰু আজিৰ অনুষ্ঠানত উপস্থিত সুধীবৃন্দ। যোৱা বছৰ জানুৱাৰী মাহত আমি অসমত এটা নতুন প্ৰয়োগ কৰিছিলোঁ, সেয়া হৈছে চৰকাৰী কৰ্মচাৰীৰ বদলি। এই বদলিৰ যিটো প্ৰক্ৰিয়া তাক অধিক স্বচ্ছ কৰা আৰু কৰ্মচাৰীসকলে কোনো কাৰ্যালয়লৈ নহাকৈ নিজৰ কৰ্মভূমিৰ পৰাই নিজে বিচৰা জিলাখনলৈ যোৱাৰ বাবে এটা সহজ আৰু সৰল প্ৰক্ৰিয়া। স্বাগত সতীৰ্থ যিটো আজি আমি পৰ্টেল মুকলি কৰিছোঁ, এই পৰ্টেলটোত প্ৰথমতে যিসকল চৰকাৰী কৰ্মচাৰীয়ে নিজ কৰ্মভূমিৰ পৰা আন এখন কৰ্মভূমিলৈ যাব বিচাৰে, তেওঁলোকে নিজৰ নাম পোনপ্ৰথমে পঞ্জীয়ন কৰে। পঞ্জীয়ন কৰাৰ পিছত যেতিয়া সকলোৱে পঞ্জীয়ন কৰে, কোনে ক'ত যাব বিচাৰিছে পঞ্জীয়নৰ সময়ত তেখেতসকলে 5খন জিলাৰ নাম আগবঢ়ায়। যদি এজন কৰ্মচাৰী বৰাক উপত্যকাত কাম কৰি আছে, ব্ৰহ্মপুত্ৰ উপত্যকাৰ তেওঁ 5খন জিলাৰ নাম দিব। যেতিয়া স্ক্ৰীনত এই পঞ্জীয়নভুক্ত কৰা সকলোৰে 5খন জিলাৰ পচন্দ আহি পৰে আৰু প্ৰত্যক্ষ কৰি ট্ৰান্সফাৰ নহ'লেও যদি 3জন বা 4জন বা 5জন লগ লাগিলে এই চেইনটো কমপ্লিট হয়, তেনেকৈও আমি আবেদন কৰাৰ লগে লগে কম্পিউটাৰৰ জৰিয়তে তাক এটা ছিষ্টেমেটিক প্ৰচেছৰ জৰিয়তে কেণ্ডিডেটজনৰ সন্মুখলৈকে আহে যে আপুনি 5খন জিলা বিচাৰিছিলে, 5খন জিলাৰ 5 নম্বৰ জিলাখন আপোনাৰ বাবে উপলব্ধ বা 1 নম্বৰ জিলাখন আপোনালোকৰ বাবে উপলব্ধ। আৰু যেতিয়াই তেওঁ কনচেণ্ট দিব, তেতিয়াই আমাৰ হেড অফ দ্য ডিপাৰ্টমেণ্টৰ সন্মুখলৈকে আহি পৰে যে এই 2জন ব্যক্তি বা এই চেইনটোক আমি অনুমোদন দিব লাগে, যাতে স্বাগত সতীৰ্থ পৰ্টেলে ট্ৰান্সফাৰ অৰ্ডাৰ জেনেৰেট কৰিব পাৰে। এই প্ৰক্ৰিয়াটো সাধাৰণতে অসমৰ বাহিৰে ভাৰতৰ কোনো ৰাজ্যই এতিয়ালৈকে গ্ৰহণ কৰা নাই আৰু এই যিটো পদক্ষেপ চৰকাৰী কৰ্মচাৰীৰ মাজত ট্ৰান্সফাৰৰ ক্ষেত্ৰত স্বচ্ছতা, এই পদক্ষেপটোৱে বহু সহায় কৰে। চৰকাৰী বিষয়া কৰ্মচাৰী, বিশেষকৈ আমাৰ ছেক্ৰেটেৰিয়েট বা ডাইৰেক্টৰেটত most of the time ট্ৰান্সফাৰ বিচৰা কৰ্মচাৰী, তেওঁলোকৰ পিতৃ মাতৃ, তেওঁলোকৰ বন্ধু বান্ধৱে কাৰ্যালয়টোত আহি বিভিন্নজনক হেঁচা প্ৰয়োগ কৰে, মাজৰ মানুহৰ সৃষ্টি হয় আৰু এই প্ৰক্ৰিয়াটোত কেতিয়াবা আহিবলগীয়াজন আহিব নোৱাৰে আৰু আহিব নলগাজন আহিব পাৰে আৰু আমাৰ ডিপাৰ্টমেণ্টতো অযথা নতুন নতুন ফাইলৰ প্ৰতিদিনে সৃষ্টি হয়। শিক্ষামন্ত্ৰী থাকোঁতে মই সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ মাজত মিউচুৱেল ট্ৰান্সফাৰৰ প্ৰথম ব্যৱস্থা আৰম্ভ কৰিছিলোঁ। ব্যৱস্থাটো সফল আছিল, কিন্তু তাত সহজো আছিল, কাৰণ তাত এজনে এপইণ্টিং অথৰিটি আৰু গোটেই ব্যৱস্থাটো এজন বিষয়াৰ হাতত কেন্দ্ৰীভুক্ত হৈ আছিল, অৰ্থাৎ মিছন ডিৰেক্টৰ সৰ্বশিক্ষা অভিযান। কিন্তু আমাৰ এই ব্যৱস্থাটোত
আমাৰ গভৰ্ণমেণ্টত থকা 70তকৈও অধিক ডাইৰেক্টৰেট, জিলা বিষয়া, SP, ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ, ডাইৰেক্টৰেট অফ এগ্ৰিকালচাৰ, ডাইৰেক্টৰেট অফ ভেটেনাৰী, ডাইৰেক্টৰেট অফ হেল্থ, বহুকেইটা 38 ডিপাৰ্টমেণ্ট আৰু মোৰ দেন 75 আমাৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট বা ডাইৰেক্টৰেট জড়িত হৈ থাকে। গতিকে সৰ্বশিক্ষা অভিযানত আমি এই পোৰ্টেল বা এই ব্যৱস্থা যিমান ধুনীয়াকৈ কৰিছিলোঁ, চৰকাৰত ই এটা ডাঙৰ প্ৰত্যাহ্বান আছিলে। বিশেষকৈ ৰোষ্টাৰ, ছিনিয়ৰিটি, এই গোটেইবিলাক মেইনটেইন কৰা, কোন ডিপাৰ্টমেণ্টত কিমানটা OBC থাকিব লাগে, কিমানগৰাকী ST থাকিব লাগে, SC থাকিব লাগে, আমি এই গোটেই কামটো কৰোঁতে ৰোষ্টাৰ আদি মেইনটেইন কৰাও এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। যি নহওক 2024 চনৰ 25 চনৰ 1 জানুৱাৰীৰ পৰা আমি 28 ফেব্ৰুৱাৰীলৈ স্বাগত সতীৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন আৰু বাকী চইজ অফ প্লেচ এই গোটেই কৰাৰ বাবে আমি সুবিধা দিছিলোঁ আৰু পোনপ্ৰথম 31,000 কৰ্মচাৰীয়ে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিছিল। কিন্তু যেতিয়া অপশ্যন দিয়াৰ সময় আহিলে তেতিয়া 10,000 কৰ্মচাৰীয়ে ইয়াত অপশ্যন নিদিলে, 21,000 কৰ্মচাৰীয়ে ইয়াত অপশ্যনছ দিলে। পৰৱৰ্তী সময়ত আমি বহুবোৰ নীতি নিয়ম শিথিল কৰিলোঁ। পুলিচত বহুত কেইবাটাও নীতি নিয়ম আমি শিথিল কৰি দিলোঁ। তাৰ ফলত প্ৰথম পদক্ষেপত 9,004 গৰাকী কৰ্মচাৰীয়ে ট্ৰান্সফাৰ ল'বলৈ সুবিধা পালে। মই চৰকাৰী কাৰ্যালয়ত কোনোবাই কিবা দিব সেই কথাটো মই মাইনাছ কৰিছোঁ বা সেইটো আমি যিহেতু সি নিয়ম নহয়, সি ব্যতিক্ৰম, তাৰ কথা মই নকওঁ। কিন্তু 9,000 কৰ্মচাৰীৰ ট্ৰান্সফাৰ অৰ্ডাৰ যদি আমি ডিপাৰ্টমেণ্টত কৰিব লাগিলেহেঁতেন, 9,000 নতুন ফাইল ক্ৰিয়েট হ'লহেঁতেন, 9,000 মানুহে যদি 7 বাৰ অহা যোৱা কৰিলেহেঁতেন, তেওঁলোকৰ কষ্ট অফ ট্ৰান্সপৰ্টেশ্যন, কষ্ট অফ ষ্টেইং ইন গুৱাহাটী, এই গোটেইবোৰ আমি যদি যোগ কৰি দিলোহেঁতেন, এজন ব্যক্তিয়ে অতি কমেও 10,000 টকা খৰচ কৰিব লাগিলহেঁতেন আৰু এই 9,000 ট্ৰান্সফাৰৰ কাৰণে 9 কোটি টকা তেওঁলোকে অযথা খৰচ কৰিব লাগিলেহেঁতেন। আজি কম্পিউটাৰৰ এটা ক্লিপৰ জৰিয়তে এই কাম সমাধান হৈছে। মই নিজে অনুভৱ কৰোঁ চৰকাৰৰ যেতিয়া স্কিম এটা সফল হয়, কাৰণ মই যেতিয়া অসমৰ বিভিন্ন জিলাত যাওঁ, স্বাগত সতীৰ্থ পৰ্টেল অহাৰ আগতে একাংশ কৰ্মচাৰীয়ে মোক ঘেৰি ধৰিছিলে যে ছাৰ আমি শ্ৰীভূমিত আছোঁ, হাইলাকান্দিত আছোঁ, শিলচৰত আছোঁ, আমাৰ ঘৰ ধুবুৰী, গোৱালপাৰা, তেজপুৰ, আমাক আপুনি ট্ৰান্সফাৰ দিয়ক। এপ্লিকেশ্যন দিয়ে, মই এপ্লিকেশ্যন লওঁ। কিন্তু স্বাগত সতীৰ্থ পৰ্টেল প্ৰথমবাৰ এফেক্টিভ হোৱাৰ পিছত ড্ৰামাটিকেলি এপ্লিকেশ্যনৰ সংখ্যা 10%লৈকে নামি আহিলে। তাৰমানে ৰেট অফ ছেটিছফেকশ্যন ই বহুত হাই আছিলে আৰু বহুতে বুজিও পাইছিলে যে এতিয়াতো পোষ্টবিলাক ট্ৰান্সফাৰত, মিউচুৱেল ট্ৰান্সফাৰত ফিল আপ হৈ গ'ল। গতিকে এতিয়া মোৰ যদি হোৱাও নাই, মই দ্বিতীয় সুযোগৰ কাৰণে অপেক্ষা কৰিম, মই আৰু ডাইৰেক্টৰেট বা ছেক্ৰেটেৰিয়েটত গৈ অযথা কাকো হাৰাশাস্তি নকৰোঁ। এই ব্যৱস্থাটোৱে আমাৰ এডমিনিষ্ট্ৰেশ্যনত এটা কনফিডেন্স আনিলে আৰু আমি বহুত উপকৃত হ'লোঁ। আমাৰ চৰকাৰৰ দিনত প্ৰথম আমি এপইণ্টমেণ্টক স্বচ্ছ কৰিলোঁ আৰু এপইণ্টমেণ্টৰ পিছত এতিয়া আমাৰ প্ৰচেষ্টা হৈছে যে ট্ৰান্সফাৰটোক আমি স্বচ্ছ কৰা। আজি আমি ইয়াতে স্বাগত সতীৰ্থ দ্বিতীয় পৰ্টেল আমি কিয় আৰম্ভ কৰিব বিচাৰিছিলোঁ। মোৰ এটা কমিটমেণ্ট আছিলে যে এটা বিত্তীয় বৰ্ষত আমি 2বাৰ এই পৰ্টেলটো খুলিম।
31 মাৰ্চৰ আগতে আমি আৰু এটা ট্ৰান্সফাৰৰ প্ৰচেছ কমপ্লিট কৰিব খোজো যাতে যিজন কৰ্মচাৰীয়ে নতুন স্থানত যায় 1 এপ্ৰিল বিগিনিং অফ দ্য ফাইনেন্সিয়েল ইয়াৰৰ পৰা তেওঁলোকে যাতে নিজৰ নতুন স্থানত গৈ যোগদান কৰিব পাৰে ইয়াত আৰু এটা আছে যে যিগৰাকী ব্যক্তিয়ে এবাৰ এই স্বাগত সতীৰ্থ পোৰ্টেলৰ জৰিয়তে সুবিধা পালে তেওঁ আৰু দ্বিতীয়বাৰ আবেদন কৰিব নোৱাৰে তাৰ মানে মিউজিক্যাল চেয়াৰ নহব অৰ্থাৎ যি 9000 এবাৰ উপকৃত হল যে যোৱাবাৰ মই নলবাৰীত নাপালো গতিকে এইবাৰ বৰপেটাত যাবৰ কাৰণে আমি চেষ্টা কৰিম আমি দ্বিতীয়বাৰ তেওঁলোকক সুযোগ নিদিও তাৰ ফলত যিখিনি মানুহে বা ব্যক্তিয়ে প্ৰথমবাৰ ফেইল হল তেওঁলোকৰ ৰেট অফ সাকসেসটো এইবাৰ বেছি বাঢ়ি যাব দ্বিতীয়তে এডিআৰি যেহেতু ৰিক্ৰুটমেন্ট হল এৰাউণ্ড 15,000 নতুন কৰ্মচাৰী গতিকে এতিয়া চইজ অফ ট্ৰান্সফাৰ মিউচুৱেল ট্ৰান্সফাৰ লোৱা মানুহৰ সংখ্যাটো নিজে নিজে বাঢ়ি যাব মোক আমাৰ অফিচাৰসকলে কৈছিল যে স্যাৰ এতিয়া এপ্লিকেশন পাম জানো কিন্তু পুলিচত আমাৰ এই কেটা দিনত more than 7,000 এপইন্টমেন্ট হৈছে 15,000 এডিআৰি গ্ৰেড 3 আৰু গ্ৰেড 4 ত এপইন্টমেন্ট হৈছে গতিকে এতিয়া দা কোহুট বা এই যিখন সমাজ সেই সমাজখন ইনক্ৰিজ হৈছে গতিকে মিউচুৱেল ট্ৰান্সফাৰ বা কনভিনিয়েন্ট বদলি কৰিব যোৱাবাৰ ডিপ্ৰাইভ হোৱা মানুহখিনিয়ে এইবাৰ নিজে বিচৰা স্থানত আহিবলৈ সুযোগ পাব এইবাৰ আমি আৰু এটা কাম কৰিছিলো যেতে এডিআৰি আৰু পুলিচত আমি নিযুক্তি দিছিলো ট্ৰান্সফাৰৰ মাজলৈকে যাতে আহিবই নালাগে আমি এটা নতুন পলিচি লৈছিলো যে প্ৰথম হোম ডিস্ট্ৰিক্টত দিয়ক নহলে হোম ৰিজনটোত দিয়ক অৰ্থাৎ আপাৰ আসামৰ লৰা ছোৱালী যদি ডিব্ৰুগড়ত নোৱাৰে তিনসুকিয়াত থাকক যোৰহাটত থাকক গোলাঘাটত থাকক নামনি অসমৰ লৰা ছোৱালী যদি কিবা কাৰণত আমি বৰপেটাতে দিব নোৱাৰো এটলিষ্ট নলবাৰী বজালিত আমি দিয়াৰ ব্যৱস্থা কৰো সেই কাৰণে মই ভাবো যে নেক্সট 3 বছৰৰ ভিতৰত মোৰ যেটো টাৰ্গেট অসমত ট্ৰান্সফাৰ পোষ্টিংৰ ফাইল নোহোৱা হৈ যাব কাৰোবাৰ হঠাৎ কেতিয়াবা বেমাৰ হল বেলেগ কথা আৰু এই সুবিধাটো যেহেতু গেজেটেড অফিচাৰৰ কাৰণে উপলব্ধ নহয় আৰু তেওঁলোকৰ ট্ৰান্সফাৰ আমি সদায় পাব্লিক ইন্টাৰেষ্টত কৰো তৃতীয় আৰু চতুৰ্থ শ্ৰেণী ট্ৰান্সফাৰ বিচৰা ব্যক্তিৰ সংখ্যা একেবাৰে নোহোৱা হৈ যাব উইদিন এ পিৰিয়ড অফ 3 ইয়াৰ্স নোহোৱা কিছুমানে ভাবিব যে আমাৰ কামটো হৈ গল আৰু কিছুমানে ভাবিব যে এতিয়া হাতত এপ্লিকেশন লৈ গৈ লাভ নাই আমাৰ যি হ'ব স্বাগত সতীৰ্থ পোৰ্টেলত হ'ব আমি অহা 2 বছৰ পিছত নোটিফিকেশনো দিম যে এতিয়া আৰু কোনেও কাৰোবাৰ দেউতাকৰ ক্যান্সাৰ হৈছে নিজৰ বেমাৰ হৈছে এক্সট্ৰিম মেডিকেল গ্ৰাউণ্ডৰ বাদে মেনুৱেলি আৰু একো ট্ৰান্সফাৰ নহব সেই কথাটো কৈ দিয়াৰ লগে লগে বহু দিনৰ পৰা আমাৰ ডিপাৰ্টমেন্ট সমূহত ডাইৰেক্টৰেট সমূহত চলি থকা এটা ব্যৱস্থাও নোহোৱা হ'ব আৰু সৰকাৰি কৰ্মচাৰী মনত যি ভয় সোমাই থাকে যে মই এনেকে কিবা কৰিলে মোক ট্ৰান্সফাৰ কৰি দিব সেই ব্যৱস্থা বিলাকো নোহোৱা হৈ যাব কিন্তু স্বাগত সতীৰ্থ পোৰ্টেল থকাৰ পিছতো সৰকাৰত ৰাজহুৱা স্বাৰ্থৰ খাতিৰত যদি আমি কিবা ট্ৰান্সফাৰ কৰিব লাগে সেই ব্যৱস্থাটো সদায় মুকলি হৈ থাকিব কাৰণ আজি আমাৰ কাজিৰঙাত 10 জন ফৰেষ্ট গাৰ্ড আছে কিন্তু তাতে যদি চোৰাং শিকাৰ হয় আমি 20 জন ফৰেষ্ট গাৰ্ড পঠাব লাগিব তাতে ৰাজহুৱা স্বাৰ্থ হোৱাৰ লগে লগে তেতিয়া এই নিয়ম বিলাক ব্যাকফুটত যাব আৰু পাব্লিক ইন্টাৰেষ্টটো ফ্ৰন্ট ফুটত আহিব যদি ৰাজ্যখন যেনেকে আমি বিচাৰো তেনেকৈ চলি থাকে অৰ্থাৎ স্ট্যাটাস কো তেতিয়ালে পাব্লিক ইন্টাৰেষ্টৰ প্ৰয়োজন নাথাকে কিন্তু যদি কবাত ল এণ্ড অৰ্ডাৰ হয় ডিফিকাল্টিজ হয় বানপানী হয় ৰিলিফ ৰিহেবিলিটেশনৰ কথা আহে তেতিয়া আমি
ৰাজহুৱা স্বাৰ্থৰ খাতিৰত আমি নিশ্চিতভাৱে ট্ৰান্সফাৰ কৰিব পাৰিম। যোৱাবাৰ আমি 1 জানুৱাৰীত প্ৰচেছটো আৰম্ভ কৰিছিলোঁ আৰু 7 জুনত ইয়াক আমি শেষ কৰিছিলোঁ আৰু ই ভাৰতৰ ভিতৰতে এটা প্ৰশংসনীয় পদক্ষেপ হোৱাৰ বাবে এই গোটেই স্বাগত সতীৰ্থ পৰ্টেলৰ পিছত থকা সাধাৰণ প্ৰশাসন বিভাগৰ দায়িত্বপ্ৰাপ্ত বিষয়াসকলক আমি কৰ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিলোঁ কাৰণ দিছ ৱাজ এ ইউনিক এক্সপিৰিয়েঞ্চ, এইটো ক'তো কেতিয়াও হোৱা নাই। এইবাৰ মই ডিপাৰ্টমেণ্টক আৰু এটা প্ৰত্যাহ্বান দিব খুজিছোঁ। আমি টাৰ্গেট কৰিব লাগে যে গোটেই কামটো 7 মাৰ্চৰ আগত যাতে হৈ যায় আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াকো আমি জনাব লাগে যে যদি মডেল কোড অফ কণ্ডাক্ট আহেও এই কামটোত যাতে আমি এক্সেমশ্যন পাওঁ, বিকজ এইটো কোনো পলিটিকেল নহয়, ইট ইজ এটা ট্ৰান্সপাৰেণ্ট ব্যৱস্থা এটা আৰু আমি বিফৰ কোড অফ কণ্ডাক্ট উই হেভ ষ্টাৰ্টেড দ্য প্ৰচেছ। মুখ্য সচিব ডাঙৰীয়াক মই অনুৰোধ কৰিম যাতে ইলেকশ্যন কমিশ্যনৰ পৰা এটা এক্সেমশ্যন ল'বলৈ চেষ্টা কৰে যে যদি কিবা কাৰণত 7 মাৰ্চৰ আগতে নিৰ্বাচন ঘোষণা হয়, যোৱাবাৰ 27 ফেব্ৰুৱাৰীত হৈছিলে, আমি যাতে এই কামটো তথাপিতো কৰিব পাৰোঁ বিকজ ইয়াত নাথিং পলিটিকেল আৰু দ্য প্ৰচেছ হেজ ষ্টাৰ্টেড মাচ বিফৰ। আৰু যদি কিবা কাৰণত কমিশ্যনে অনুমোদন নিদিয়ে তেতিয়া আমি ব্যৱস্থাখিনি কৰি থ'ব পাৰিম, ইলেকশ্যনৰ পিছতে তাক এফেক্ট দিব পাৰিম। কিন্তু আমি যদি 7 মাৰ্চ, মই কিয় কৈছোঁ আজি আমি 2 তাৰিখ 4-5 দিন বুজোতে লাগিব, টাইমলাইনটো এনেকৈ কৰিব লাগে যে উই শুড গিভ দিছ টাইম অনলি 15 days টাইম। কাৰণ এতিয়া সকলোৱে জানে, ছিষ্টেমটো বুজি পায়, পেপাৰ টিভিত ভাল কৰি এডভাৰটাইজ দিয়ক যে লাষ্ট ডেট 15 days। যদি কিবা কাৰণত আৰু 2 দিন বঢ়াব লাগে আমি বঢ়াই দিলোঁ আৰু ডিপাৰ্টমেণ্টখিনিয়ে খুব এক্টিভলি ফাষ্ট কাম কৰিলে মই ভাবোঁ যে নেক্সট 15 daysত উই উইল বি এবল টু প্ৰিপেয়াৰ অল দ্য ট্ৰান্সফাৰ অৰ্ডাৰ। গতিকে মই এইবাৰ বহুত বেছি স্পীডত আৰু উইথ ৰেষ্ট্ৰিক্টেড টাইম লিমিট কৰিবৰ কাৰণে অনুৰোধ কৰিম, কাৰণ যদি কিবা কাৰণত কোনোবা বাদো পৰি যায়, অহাবাৰ জুন মাহত আমি আকৌ খুলিম, চ' এইটো দুবাৰ এটা বছৰত হৈয়ে থাকিব। গতিকে সকলোৱে সুবিধা ল'ব পাৰিব আৰু এইবাৰ সেই 9,000 কৰ্মচাৰীক বাদ দি যিহেতু হ'ব, কামৰ চেলেঞ্জটো বহুতখিনি কমি যাব। মই ইমিডিয়েটলি আজিৰ পৰা এই স্বাগত সতীৰ্থ পৰ্টেলৰ জৰিয়তে আগবাঢ়িবলৈ অনুৰোধ কৰিম। আৰু এটা এইবাৰ যেতিয়া মই চিফ ছেক্ৰেটাৰীও আছিলে, আমি ডেভছত গৈছিলোঁ ছুইজাৰলেণ্ডত, এটা কোম্পানীয়ে আমাক আহি এটা প্ৰেজেণ্টেশ্যন দিছিলে যে এজন চৰকাৰী কৰ্মচাৰীক কিবা কাৰণত হঠাতে অকণমান নিজৰ দৰমহাটো 10 দিন আগত লাগে, মোৰ দৰমহাটো 1 তাৰিখে হ'ব, কিন্তু 25 তাৰিখে মোৰ দেউতাৰ বেমাৰ হ'ল বা 25 তাৰিখে মোৰ ল'ৰাটোক ছাডেনলি তেওঁ কলেজত এডমিশ্যন পাইছে, তেওঁৰ ফিজটো আমি জমা দিব লাগে। 1 তাৰিখে দৰমহা পামেই, কিন্তু মোক 7 দিন 10 দিন আগত দৰমহাটো লাগে। ৰাজস্থানত এটা নতুন তেওঁলোকে ব্যৱস্থা কৰিছে যে খুব কম ৰেট অফ ইণ্টাৰেষ্টত এনেকুৱা আজিকালি বেংক থাকে যে লগে লগে দৰমহাটো এডভান্স দি দিয়ে, তাৰপিছত দৰমহাটো আপুনি 1000 কৰিও ঘূৰাই দিব পাৰিব বা একেলগেও ঘূৰাই দিব পাৰিব। 20 তাৰিখে মই দৰমহাটো আগতে লৈ ল'লোঁ, 1 তাৰিখে দৰমহা পালোঁ, I can return the entire money. Then rate of interest will be count only on 15 days. কিন্তু মই ল'লোঁ হয়, কিন্তু একেলগে ঘূৰাই দিলে মই অহা মাহটো কেনেকৈ চলিম, চ' মই ষ্টেগাৰ কৰি ঘূৰাই দিম ইন এ পিৰিয়ড অফ 1 year. ইয়াতে বেংকে যি লোন চাৰ্জ কৰে সেইটো লোন নহয়, চৰকাৰৰ লগত আমি নেগোচিয়েট কৰিম, খুব কম ৰেট অফ ইণ্টাৰেষ্ট হ'ব, মেবি 1%, যে আমি 15 দিনৰ কাৰণে ধাৰ লৈছোঁ, তো ৰেট অফ ইণ্টাৰেষ্ট উইল বি জাষ্ট 1%.
কিন্তু এবছৰলৈকে টকাটো লাহে লাহে ঘূৰাই দিম, তেতিয়া হয়তো ৰেট অফ ইণ্টাৰেষ্টটো অলপ বেছি হ'ব। মই ফাইনেন্স ডিপাৰ্টমেণ্টক অনুৰোধ কৰিম যে এটা ট্ৰান্সপাৰেণ্ট বিড প্ৰচেছৰ জৰিয়তে আমি এই সুবিধাটো চৰকাৰী কৰ্মচাৰীসকলক দিব লাগে। কাৰণ মই দেখিছোঁ আৰু আমি নিজেও এইবিলাক এক্সপিৰিয়েঞ্চ কৰিছোঁ। আমাৰ দেউতাহঁতে চৰকাৰত কাম কৰিছিলে, 1 তাৰিখে দৰমহা আহিব, কিন্তু টকাটো 20 তাৰিখে লাগে দাদাক হোষ্টেলত দিবৰ কাৰণে। কাৰোবাৰ ওচৰত হাত পাতিব লাগে। এই যে হাত পাতিলে মানুহৰ মাজত অব্লিগেশ্যনৰ সৃষ্টি হয়, যে তোমাক মই বিপদৰ সময়ত টকাটো ধাৰ দিছিলোঁ, চ' তুমি এই কামটো মোৰ কৰি দিয়া, লিগেল হওক ইলিগেল হওক। আৰু যেতিয়া মানুহৰ মনত অব্লিগেশ্যন থাকে, তেতিয়াহ'লে মানুহৰ এইটো সহজাত প্ৰবৃত্তি, মানুহজনে যেতিয়া সি মানসিকভাৱে হেঁচা দিয়ে, তেতিয়া কিবা নহয় কিবা আমি ৰাস্তা উলিয়াব চেষ্টা কৰোঁ যে মানুহজনক আমি কেনেকৈ সহায় কৰিব পাৰোঁ। আৰু তেনেকুৱা সৰু সৰু অব্লিগেশ্যন আমি মানাৰ কাৰণে কেতিয়াবা চাকৰি জীৱনত আমাৰ বহুত অসুবিধাও আহি পৰে। সেইকাৰণে মই চেলাৰী এডভান্স ল'ব পৰা আৰু ইনষ্টলমেণ্টত ৰিটাৰ্ণ দিব পৰা বা এটে গ' ৰিটাৰ্ণ দিব পৰা এই স্কিমটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে অনুৰোধ কৰিম। আৰু মোক যিটো ডেভছত প্ৰেজেণ্টেশ্যন দিছিলে, ৰাজস্থান ইজ অলৰেডি ইমপ্লিমেণ্টেড দ্য প্ৰচেছ, আৰু লাষ্ট ইয়াৰ তেওঁলোকে 300 কোটি টকা এনেকৈ চৰকাৰী কৰ্মচাৰীয়ে এডভান্স ড্ৰ কৰিছে, ঘূৰাই দিছে, ঘূৰাই দিছে। দ্য ট্ৰেনজেকশ্যন ৱাজ আপ টু 300 crore। আমাৰ কৰ্মচাৰী কম আছে, আমাৰ ইমান নহ'ব, বাট এটলিষ্ট বিপদৰ সময়ত দিছ উইল বি এ ইনষ্ট্ৰুমেণ্ট য'ত নেকি চৰকাৰী কৰ্মচাৰীয়ে ইয়াক ব্যৱহাৰ কৰিব পাৰিব। চ' এইটো মোৰ আৰু এটা ছাজেশ্যন, যাতে আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ। আমি এনেকৈ সৰু সৰু কিছুমান কাম কৰি আছোঁ। শ্ৰদ্ধাঞ্জলি বুলি আমি এটা স্কিম হাতত লৈছিলোঁ, যে বাহিৰত কোনোবা ষ্টুডেণ্ট বা বাহিৰত কোনোবা অসমীয়া যদি কিবা কাৰণত মৃত্যু হয়, তেতিয়া আমি তেওঁলোকৰ ডেড বডি আমি সন্মান সহকাৰে অসমলৈ উভতাই নিম। সৰু স্কিম, কিন্তু এতিয়ালৈকে আমি কিমান মানুহক ইয়াত সহায় কৰিলোঁ। ছেপ্টেম্বৰত আমি ইয়াক লঞ্চ কৰিছিলোঁ। 162টা মৃত শৰীৰ আমি সন্মানেৰে অসমলৈ উভতাই আনিছোঁ। আমাৰ ছেপ্টেম্বৰত 22টা, অক্টোবৰত 30টা, নৱেম্বৰত 28টা, ডিচেম্বৰত 37টা, আৰু জানুৱাৰীত 41টা, ফেব্ৰুৱাৰীত সিদিনাখন কৰ্ণাটকত যি 4গৰাকী আমাৰ ল'ৰা এটা ৰুমত একেলগে শুই থাকোঁতে তেওঁলোক থাকোঁতে মৃত্যু হ'ল, তেওঁলোকৰ মৃত শৰীৰ লাষ্ট। তাৰমানে অসম গভৰ্ণমেণ্টে সৰু সৰু আঁচনি, ভাৰতৰ কোনো চৰকাৰে এইবিলাক আঁচনি লোৱা নাই। যেতিয়া মই ইয়াত শ্ৰদ্ধাঞ্জলি আৰম্ভ কৰিছিলোঁ, আমাৰ কোনেও ইম্পেক্টটো বুজাই নাছিলে যে এইটোনো কি দৰকাৰ আছে। আজি আমি বুজিছোঁ যে অসমীয়া মানুহ এভাৰেজ 50জন এভাৰেজ অসমীয়া মানুহ অসমৰ বাহিৰত প্ৰতি মাহত মৃত্যু হয়। ইয়াতে আমি 41 জনলৈকে সুবিধা দিছোঁ, কাৰণ বহুতে আঁচনিটো গমো নাপায়, লাহে লাহে আঁচনিবিলাক গম পায়। তাৰমানে যিমানক আমি সুবিধা দিছোঁ তাতকৈ ডাবুল মানুহৰ অসমৰ বাহিৰত মৃত্যু হয়। কিন্তু এইখিনি পেচেণ্ট নহয়, কোনোবাই কেঞ্চাৰ বেমাৰ হৈছে, ভেলোৰত গৈছে, ঢুকাই থাকিলে, তেওঁলোকক ইয়াত আমি সুযোগ নিদিওঁ। ইয়াত আমি অকল সুযোগ দিওঁ ষ্টুডেণ্ট যোন পঢ়িব গৈছে, আৰু যোন মানুহে বা ল'ৰা ছোৱালীয়ে কৰ্মৰত অৱস্থাত বাকী ৰাজ্যত আছে। আৰু কোনে চৰকাৰৰ পৰা সহায় লয়? আৰ্থিকভাৱে দুৰ্বলসকলে। তাৰমানে কোনোবা এজন ইঞ্জিনিয়াৰৰ যদি মৃত্যু হয়, তেওঁ আমাৰ থ্ৰুদি নাহে। আমাৰ থ্ৰুদি কোন আহিব? যোনে ছিকিউৰিটি গাৰ্ডৰ কাম কৰি আছে। আপোনালোকে চিন্তা কৰক, এভাৰেজ 50জন অসমীয়া, আৰু দিছ নাম্বাৰ মে বি কনজাৰভেটিভ, 70-80জন
মানুহ বা বেছি মানুহ অসমীয়া মানুহ প্ৰতি মাহত অসমৰ বাহিৰত মৃত্যু হয় তাৰ প্ৰমাণ হ'ল যে স্কিমটো আৰম্ভ কৰোঁতে 22 আছিলে আৰু যেতিয়া স্কিমটো পপুলাৰ হৈ গৈ আছে ইট গোজ আপ টু 41 আৰু ইয়াতে নৰ্থ ইষ্টৰ ৰাজ্যখিনি বৰ বেছি ইনভলভ নাই যদি তাক যোগ কৰি দিওঁ নাম্বাৰ আৰু বাঢ়িব তাৰমানে আপোনালোকে চিন্তা কৰক এটাৰ পিছত এটাকৈ আমাৰ থট আহে অসমত যদি ইণ্ডাষ্ট্ৰি নহয় এই ল'ৰাবিলাকে কাম বিচাৰি ছোৱালীবিলাকে কাম বিচাৰি বাহিৰত যাব বাহিৰৰ হাৱা ট্ৰিটমেণ্ট বাহিৰতো ট্ৰিটমেণ্টটো নাপায় কাৰ্ড নচলে ইটো নচলে আমাৰ মানুহে হস্পিটেলত যাব নোৱাৰে তাৰমানে আমাৰ মানুহবিলাক বাহিৰত কাম কৰিব গৈ এটা তেওঁলোকৰ লাইফটো দে টেক ইট এট ৰিস্ক কাৰণ আজি কৰ্ণাটকত যিটো ঘটনা হ'ল আমাৰ ইয়াত হ'লে 108 আহি গ'লহেঁতেন হস্পিটেলত গ'লহেঁতেন লগ বন্ধুৱে লৈ গ'লহেঁতেন ইণ্ডাষ্ট্ৰিটোৰ কাষতে এখন হস্পিটেল থাকিলহেঁতেন আজি ধৰি লওক জাগিৰ ৰোডত ছেমি কণ্ডাক্টৰ হোৱাৰ পিছত ল'ৰাই কাম কৰিছে ওচৰতে থাকিব গণ্ডগোল হৈছে লগে লগে জাগিৰ ৰোডত মেডিকেল কলেজ হৈ আছে তালৈকে লৈ আহিব ইমিডিয়েটলি মেডিকেল ট্ৰিটমেণ্ট পাব কিন্তু কৰ্ণাটক অন্ধ্ৰপ্ৰদেশত আমাৰ ল'ৰা ছোৱালীবোৰ ক'ত থাকে টাউনৰ পৰা মিনিমাম 50 কিলোমিটাৰ দূৰত থাকে কাৰণ যিমানে দূৰত থাকিব ঘৰ ভাড়া সিমানে কম হ'ব এতিয়া আমাৰ ইয়াত মানুহ আছে নে ইণ্ডাষ্ট্ৰি কিয় আহিব লাগে আদানী কিয় দিব লাগে আম্বানী কিয় দিব লাগে তাতে গৈতো আদানী আম্বানীৰ লগতে কাম কৰি থাকেগৈ যদি বম্বে আৰু দিল্লীত গৈ আদানী আম্বানীৰ লগৰ ফেক্টৰীত কাম কৰে হোৱাই নট ব্ৰিং দেম হিয়াৰ আৰামত থাকিব ল'ৰা ছোৱালীখিনি এই যে আগতে মই নিজে ভাবা নাছিলোঁ যে ইমান ল'ৰা ছোৱালী বাহিৰত মৃত্যু হয় আগতে যদি মই ক'লেহেঁতেন হিমন্ত বিশ্ব শৰ্মাই আদানীক সহায় কৰিবৰ কাৰণে এইটো ফিগাৰ দি আছে আম্বানীক সহায় কৰাৰ কাৰণে এইটো ফিগাৰ দি আছে বাট দিজ আৰ ডেড বডি উই হেভ কাউণ্টেড উই ব্ৰট বেক উইথ নাম উইথ এড্ৰেছ গতিকে এই এটাৰ পিছত এটা স্বচ্ছ নিযুক্তি দিলোঁ নিযুক্তিৰ পিছত আহি গ'ল নিযুক্তি দিলে নহ'ব স্বচ্ছ বদলি তাৰমানে ইনোভেশ্যনটো কণ্টিনিউৱাছলি আমাৰ ছিষ্টেমত থাকিব লাগিব এটা ছিষ্টেম ইমপ্লিমেণ্ট কৰাৰ লগে লগে দুটা নতুন ইনোভেশ্যনৰ আইডিয়া আহে আৰু আমি এই আইডিয়াবিলাক ইমপ্লিমেণ্ট কৰি গৈ থাকিলে গভৰ্ণমেণ্ট সঁচাই মানুহৰ দুৱাৰ মুখলৈকে আহি পৰিব পাৰে মই আমাৰ চিফ ছেক্ৰেটাৰী মহোদয়ক অনুৰোধ কৰিম আমি ইমিডিয়েটলি লং ৰান নেক্সট ইয়াৰৰ কাৰণে আমি এটা ডাঙৰ কথা চিন্তা কৰিব লাগে যে আমি গুৱাহাটীত ফ্লেট কিনো বা কোনোবা জেগাত মাটি কিনো কিন্তু ৰেজিষ্টাৰ অফিচত গৈ আমি ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে লাইন পাতি থাকিব লাগে তো য'ত মই মাটি কিনো তাতে ৰেজিষ্টাৰজন কিয় আহি যাব নোৱাৰে তেওঁতো আহিব নালাগে এপ এটাহে আহিব লাগে গতিকে লাহে লাহে যেনেকৈ আমি ট্ৰান্সপৰ্ট অফিচত এতিয়া মানুহ অহাৰ সংখ্যাটো এক প্ৰকাৰ প্ৰায়ে কমি গ'ল কালি মই দেখিছোঁ আমি যেতিয়া কৈছিলোঁ যে ডিলাৰে ৰেজিষ্ট্ৰেশ্যন ইছ্যু কৰিব আছাম ৱাজ ফাৰ্ষ্ট কেইদিনমান আগতে তেলেংগানা গভৰ্ণমেণ্টত কৰিছে কিন্তু তেওঁলোকৰ ছ'চিয়েল মিডিয়া বেছি কাৰণে তাত কৈছে তেলেংগানাই ফাৰ্ষ্ট টাইম কৰিছে মই আৰু উত্তৰ দিয়া নাই যে অসমে বহুত আগতে কৰিছে বুলি চ' তাৰ পৰা মই বুজিলোঁ যে টুডে আছাম ইজ লিডাৰ ইন ইমপ্লিমেণ্টিং মেনি ইনোভেটিভ স্কিম আমি সৰু ৰাজ্য গতিকে ডাঙৰ ৰাজ্যৰ লগত জেদ কৰাটো ঠিক নহয় কিন্তু আপোনালোকে টিভিত বা মিডিয়াত চাৰ্চ কৰিলে পাব যে তেলেংগানাই আৰম্ভ কৰিছে ডিলাৰে ৰেজিষ্টাৰ কৰি দিব পাৰে তাৰমানে গাড়ী এখন কিনাৰ পিছত ইয়াৰ দ্বিতীয় অফিচত যাব নালাগে য'ত গাড়ী কিনিছোঁ তাতে ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু তেওঁলোকে নেশ্যনেল এডভাৰটাইজ দি এই স্কিমটো আৰম্ভ কৰিছে আমি কেতিয়া কৰিছোঁ 2022 চনতে আৰু চাইলেণ্টলি ইয়াত হয়তো আলোচনাই হোৱা নাই কথাটো যোনে সুবিধা পাইছে তেওঁ আলোচনা কৰি আছে গতিকে মই ভাবোঁ যে আমি থ্ৰু নিউ ইনোভেশ্যন এপ্লিকেশ্যন অফ AI যেতিয়া এপটোত AI থাকিব যদি কোনোবাই ভুল ৰেজিষ্ট্ৰেশ্যন কৰিছে লগে লগে আমাৰ ডেটাটোক ড্ৰেগ কৰি আনিব যে এই মাটিটোতো অলৰেডি চল্ড হয় তেতিয়া এপটোৱে নল'বই আগত কি আছিল যে মানুহজনে জানে যে এই মাটিটো অমুকৰ মাটি
কিন্তু ৰেজিষ্ট্ৰেশ্যনটো হৈ গৈছে কাৰণ কম্পিউটাৰে তাক এলাউ কৰে আমাৰ ইয়াতে আমি এআই আনিব লাগে যে যদি ৰবি কোটাৰ মাটি মই ল'ব খুজিছো লগে লগে কম্পিউটাৰটোৱে ক'ব ল্যান্ড ইজ অলৰেডি ইমিউটেটেড ইন দ্য নেম অফ ৰবি কোটা সো হি নল'বই আৰু হি উইল নট প্ৰচিড যেনেকৈ আজি আমাৰ ইয়াতে আগৰ 9000 লৰাই নাম এন্ট্ৰি কৰিব খুজিলেই ক'ব যে ইউ আৰ ব্লক বিকজ ইউ হেভ অলৰেডি এভেইলড দিছ অপৰচুনিটি তেনেকৈ আমি যদি অকল ফ্লেটখিনিক লৈ প্ৰথম আৰম্ভ কৰিব পাৰোঁ কাৰণ মই গুৱাহাটী মেট্ৰ' অফিচত গ'লে দেখা পাওঁ যে গুৱাহাটীত আটাইতকৈ বিক্ৰী হয় ফ্লেটছ 1500 মানুহ অফিচটোৰ সন্মুখত থিয় হৈ থাকে বাট ৰাডাৰ দেন তেওঁলোক যোৱাৰ আগতে আমি যদি যাওঁ এপত আমি ৰেজিষ্টাৰ কৰোঁ আৰু আমাক যিটো পইচা দিব লাগে ফাইনেন্স ডিপাৰ্টমেণ্টৰ যিহেতু আজিকালি পেমেণ্ট গেটৱে আছে গতিকে কেছ টকাৰটো কামেই নাই একাউণ্টৰ পৰাহে যাব গতিকে মই ভাবোঁ যে ইমিডিয়েটলি আমাৰ যেতিয়া আমি মডেল কোড অফ কণ্ডাক্টত থাকিম আমাৰ অফিচাৰসকলে সেই সময়খিনি ইউজ কৰিব লাগে যে কিমান নতুন আমি অহা 5 বছৰত ইনোভেশ্যন কৰিব পাৰোঁ কোন চৰকাৰ আহিব কি আহিব বাদ দিয়ক দ্যাটছ এ ডিফাৰেণ্ট ইছ্যু তাৰ লগত আমাৰ ডিপাৰ্টমেণ্টৰ অফিচাৰৰ কোনো সম্পৰ্ক নাই বাট when next chief minister will take charge immediately যোৱাবাৰ যেতিয়া মই চাৰ্জ লৈছিলোঁ অফিচাৰসকলে মোক প্ৰেজেণ্টেশ্যন দেখুৱাব পৰা একো নাছিলেই খালি ইমান টকা ধাৰ ইমান টকা অমুক এইটো স্কিম চলি আছে চেণ্ট্ৰেলে ইমান টকা দিয়ে চ' প্ৰথম চিফ মিনিষ্টাৰজনক ইউ হেভ টু গিভ লট অফ আইডিয়া যে ছাৰ দিছ নেক্সট 5 years দিছ কেন বি ডান স্কিম বাদ দিয়ক আমি আইডিয়া কি দিম অমুকত দলং বনাব লাগে অমুকত ৰাস্তা বনাব লাগে দিছ ইজ আনাডাৰ পাৰ্ট আমাক লাগে যে কেনেকৈ গভৰ্ণমেণ্টখনক আমি ইজি কৰি দিব পাৰোঁ এজন কণ্ট্ৰেক্টৰে নিজেই কেনেকৈ নিজে এই বছৰ কিমান টকা পাব বিফৰ হি ষ্টাৰ্ট দ্য ৱৰ্ক হি শুড ন' যে এই বছৰ গভৰ্ণমেণ্টে মোক 50 লাখ টকাৰে বিল দিব পাৰিব দেন হি উইল ডু ৱৰ্ক আপ টু 50 lakhs নহ'লে কি হয় ল'ৰাবিলাকে ভাবে যে গভৰ্ণমেণ্টৰ পৰা বিল ল'ম 1 কোটি টকাৰ কাম কৰি দিয়ে বেলেঞ্চ 50 lakhs তেওঁ যেতিয়া বজাৰৰ পৰা ধাৰ কৰে হি হেজ টু পে ৰেট অফ ইণ্টাৰেষ্ট কাৰণ বেংকেতো বিনা পইচাত নিদিয়ে চ' যিমান পাৰোঁ আমি ট্ৰান্সপাৰেণ্ট হ'বৰ কাৰণে কি কি কৰিব পাৰোঁ চ' মই 2-3টা আইডিয়া দিলোঁ যে আমি ৰেজিষ্ট্ৰেশ্যন লেণ্ড ৰেজিষ্ট্ৰেশ্যন ফ্লেট ৰেজিষ্ট্ৰেশ্যন ইয়াক একেবাৰে ইলেক্ট্ৰনিক কৰি দিব লাগে মানুহজন যেতিয়া থিয় হ'ব এই মানুহজন হয় নে নহয় এআইয়ে আধাৰ দি তাক অথেণ্টিকেট কৰি দিব যদি ৰবি কোটাৰ নামত মই থিয় হওঁ লগে লগে আধাৰটো আহি যাব আৰু আধাৰে ক'ব যে এইজন সেইজন মানুহ নহয় এআই কেন ইমিডিয়েটলি আইডেণ্টিফাই যে এই মানুহজন নহয় গুৱাহাটীৰ পদ হ'ল আমি কৈছিলোঁ যে পদ হ'ল থাকিলে মানুহে ফটো ল'ব তুলি দিব ডিপাৰ্টমেণ্টে গৈ কাম কৰিব দিছ পৰ্টেল উই শুড ট্ৰাই টু ইনোগ্ৰেট বিফৰ মডেল কোড অফ কণ্ডাক্ট তাৰপিছত গুৱাহাটীত আৰু চব টাউনতে হ'ব ষ্টাৰ্ট উইথ গুৱাহাটী কৰবাত যদি মেন হোল আছে এই পৰ্টেলত কিয় নিউজ কৰিব লাগে ফটো তোলক আৰু আমাৰ এপটোত আপলোড কৰি দিয়ক লগে লগে অফিচাৰে গমেই পালে যে ইয়াত মেন হোল আছে 200টা মেন হোল ফিল আপ কৰাটো চেলেঞ্জৰ কাম কিন্তু এটাকৈ প্ৰতিটো দিনত কৰাটো চেলেঞ্জৰ কাম নহয় চ' মেন হোল আইডেণ্টিফিকেশ্যন পড হোল আইডেণ্টিফিকেশ্যন ফ্লেট ৰেজিষ্ট্ৰেশ্যন ইন দ্য চাইট থ্ৰু এন এপ এইবিলাক ৰেজিষ্ট্ৰেশ্যন এক্টতে এইবিলাকৰ ব্যৱস্থা আছে গতিকে আজি যেনেকৈ আমি এপইণ্টমেণ্ট ট্ৰান্সফাৰ most of the government services আমি লৈ আহিলোঁ বাকি যিখিনি লৈ আহিলোঁ তাতো বেকৰুমৰ কাম এতিয়াও কৰিবৰ কাৰণে মানুহ অফিচত যাব লাগে যদি আমি এআই গভৰ্ণমেণ্টত ইউজ কৰোঁ এক্সটেনচিভলি তেতিয়াহ'লে বেকৰুমৰ কামখিনিৰ কাৰণেও কোনো যাব নালাগে চ' আমি উই কেন বি এ লিডিং ষ্টেট ইন ইণ্ডিয়া যে গোটেই গভৰ্ণেন্সত আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এক্সটেনচিভলি ইউজ কৰা যদি আজি আমাৰ
আমি এটা এক্সাম্পল দিলোঁ যে আমি ইয়াতে এখন মেৰেজ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আমি কিয় গভৰ্ণমেণ্ট অফিচত যাব লাগে দুইজন মানুহ থিয় হ'ল য'ত থিয় হ'ল তাৰ পৰা they will activated the video link register will interact with the couple through the video link হৈ গ'ল যদি স্পেচিয়েল মেৰেজ এক্ট হয় then will not do that but normal Hindu marriage act হোমত বিয়া হৈয়ে গৈছে আমেৰিকা ইংলেণ্ডত যোৱাৰ আগতে এখন ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগে জাষ্ট এ ফৰ্মেলিটি সেইটোৰ কাৰণে মানুহজনে 10 দিন যাব লাগে ইন দা অফিচ অফ ডিষ্ট্ৰিক্ট কমিশনাৰ কিন্তু আমি যদি কওঁ যে এপইণ্টমেণ্ট আৰু এপইণ্টমেণ্টটো মানুহজনে নিদিয়ে কেপাচিটি লিখা থাকিব যে ডেইলি 6 এপইণ্টমেণ্ট চ' এআই এপইণ্টমেণ্টটো ফিক্স কৰি দিব অফিচাৰজন বাধ্য যে 11টা বজাত মাই এপইণ্টমেণ্ট ইজ অলৰেডি ফিক্সড সাব ৰেজিষ্ট্ৰাৰজনে লোড কৰি থৈ দিব যে আই কেন ডু 6 এপইণ্টমেণ্ট 10টাৰ পৰা 12টা যোনে এপ্লাই কৰিব এআই ফিক্স কৰি দিব এপইণ্টমেণ্টটো কাৰো কোনো কথা নাই কোনো বেয়া নাপায় ধুনীয়াকৈ য'তে বহি আছে দুইগৰাকী গিৰিয়েক ঘৈণীয়েক এক জেগাত থিয় হৈ গ'ল যিখিনি প্ৰশ্ন কৰিব লগা আছিল কৰিলো মেৰেজ চাৰ্টিফিকেট লগে লগে এপতে জেনেৰেট হৈ গ'ল আৰু গভৰ্ণমেণ্টক তেতিয়া মানুহে পইচাও দিব ইউ উইল আৰ্ণ ৰেভিনিউ অলছো গতিকে এই কামখিনি আপোনালোকে এইবাৰ এটা চেলেঞ্জ হিচাপে লওক যে নেক্সট 5 ইয়াৰ্ছত অসমত যাতে গভৰ্ণমেণ্টখন আমি একেবাৰে ইজি কৰি দিব পাৰোঁ দ্বিতীয়তে মই আৰু এটা কথা কৈ সামৰণি মাৰিম গভৰ্ণমেণ্টত আমি সেভিংস কেনেকৈ কৰিব পাৰোঁ এতিয়া পিডব্লিউ ডিপাৰ্টমেণ্টক যদি আপোনালোকে এষ্টিমেট বনাব দিয়ে এটা ৰাস্তাৰ যদি ইঞ্জিনিয়াৰক ফোন কৰি কয় পৱন তেৰাঙক বা ৰাজ চক্ৰৱৰ্তীক যে অমুক ৰাস্তাটোৰ এষ্টিমেট এখন লৈ আহক ইঞ্জিনিয়াৰজনে গম পায় তাৰমানে এইটো কাম চেংচন হ'বই আৰু সেই ৰাস্তাটোৰ খৰচ যদি নৰ্মেল ৰাস্তাত 2 কোটি হয় সেইটো 8 কোটি টকাৰ এষ্টিমেট আহে মই যোৱা 5 বছৰ চাই আছো যে যিটো এষ্টিমেট তেওঁলোকে জানে চেংচন হ'ব বুলি সেই কষ্টটো বাঢ়ে সুধিলে কয় স্যাৰ ডাবল লেনিং কৰিছো ষ্ট্ৰীট বেকাৰ দিছো অমুক কৰিছো যুক্তিটো থাকে কিন্তু যুক্তিটো থাকিলেও নৰ্মেল যদি অসম মালাৰ এষ্টিমেট আহে ইট কামছ 2 crores per kilometer কিন্তু একেজন ইঞ্জিনিয়াৰ যদি কওঁ যে ভাৰত চৰকাৰৰ নেচিডত স্কিম এটা পঠাব লাগে এই 2 কিলোমিটাৰ পঠাই দিয়কচোন এটোত আহি যায় 4 কিলোমিটাৰ যেতিয়া ই ফাইলত আমি এষ্টিমেটটো ভৰাই দিম ই ফাইলে অবজেক্ট কৰিব লাগে যে দিস ইজ বিয়ণ্ড দ্য নৰ্মেল এষ্টিমেট কষ্ট যে অসম মালাৰ 3 কোটি পাৰ কিলোমিটাৰ এই এষ্টিমেটটো আহি গৈছে 4 কোটি এতিয়া আমি সিভিল অফিচাৰ সকলে নাজানো যেতিয়া আমালৈকে ফাইল আহে আমিতো যি দিছে তাতে সহি কৰি দিলো এতিয়া যেতিয়া এষ্টিমেটটো এআই ধৰি পেলাব যে কোট বেছি লিখি দিছে আৰু ইট ইজ এ ভেৰি ইজি আনকি ডক্টৰৰ প্ৰেছক্ৰিপশ্যন এখনো যদি এতিয়া আপুনি চাট জিপিটি দি দিয়ে চাট জিপিটিয়ে কৈ দিয়ে যে ডক্টৰ এইটো এনেই লিখিছে দিস ইজ নট ৰিলেভেণ্ট টু দিস ডিজিজ গতিকে আমাৰ এণ্টায়াৰ estimate of building, estimate of roads should be scrutinized with the help of AI. AI কি কৰিব লগে লগে স্যাটেলাইট দি ৰাস্তাটো চাই দিব যে ৰাস্তাটোত অমুক জায়গাত এই গাঁতটো আছে নে নাই AI কি ক'ব যে দা হোল ইজ নট দেয়াৰ বাট ডিপাৰ্টমেণ্টে ইয়াত গাঁতটো আছে বুলি কৈছে কিমান টকা আমাৰ সেভ হ'ব যদি AI based estimate আমি scrutiny কৰো in PWD department will save minimum 500 crores in a year কোনো ইম্প্যাক্ট তো গম নাপায় কাৰণ 38টা ডিভিজন আছে প্ৰত্যেক ডিভিজনত 4-5 কোটি টকা কৈ বঢ়িলেই হৈ যায় 200 কোটি কিন্তু কিউমুলেটিভলি it is a 500 crores তাৰমানে ফাইনেন্স ডিপাৰ্টমেন্ট can sanction another medical college out of that money
মথাউৰি বনোৱা আৰএছ কৰিব লাগে আমি জানো 2 কোটি টকা আৰএছ ফিক্সড হৈ আছে পিডব্লিউডি বিল্ডিঙত কি কৰিব এস্টিমেট আহিব কোনেও ধৰিব নোৱাৰে কাৰণ শিডিউলত থকা আইটেমখিনিটো এআইয়ে ধৰিব তেওঁলোকে নন শিডিউলৰ আইটেম লগত লগাই দিব 50% ক'ব মাৰ্কেট এনালাইসিস মাৰ্কেট এনালাইসিসত লিখিলে সিমেন্টৰ দাম পাৰ বেগ 300 এআইয়ে ক'ব গুৱাহাটী মাৰ্কেটত সিমেন্টৰ দাম 250 চলি আছে লগে লগে এস্টিমেটটো 50 rupees কমি আহিলে so Assam can be a leader in this আৰু আমি এনেকে যদি এক্সটেন্সিভলি এআই ইউজ কৰো আৰু যেহেতু আমাৰ নিজৰ স্যাটেলাইটৰ কাম আমি কৰি আছো আমি গোটে অসমৰ পিকচাৰ বিলাক আমাৰ কাৰণে উপলব্ধ হৈ থাকিব সেই কাৰণে মই ভাবো যে অহাবাৰ গভৰ্নেন্সত আমি এতিয়া আমি যি কৰি আছো আমি সফটওয়্যাৰত কৰি আছো আজি স্বাগত সতীৰ্থ পোৰ্টেল দিস ইজ এ সফটওয়্যাৰ বাট the time of software is over now we should go to the AI এজন মানুহে কৈছে মোৰ দেউতা ক্যান্সাৰৰ ট্ৰিটমেন্ট তাক প্ৰশ্ন কৰিব নালাগে টেগ কৰি দিয়াৰ লগে লগে আহিব বিবিসিআই ট্ৰিটমেন্ট অমুকৰ ট্ৰিটমেন্ট ক্যান্সাৰ ৰেজিষ্ট্ৰি লগত টেগ হৈ থাকিব দেখিব ক্যান্সাৰ ৰেজিষ্ট্ৰিত মানুহজনৰ নামেই নাই তো আহিয়ে গ'ল যে তুমি এটো কিয় কলা দেউতা ক্যান্সাৰ বুলি so AI has brought a different kind of opportunity in the matter of governance. Amar life easy hobo. Kan computer noloboi. Estimate ekhon jete engineer to load koribo khujibo. Load korute engineer to ke 1000 ta proshno kori dibo. Tera engineer jone sahokhe nokoribo. The your estimate is 3 times more than Assam Mala. আহি গল তেটো ভাবিব তানে এটা মই জাস্টিফাই কৰিব লাগিব তাৰ পিছত লিখিব ইউ হ্যাভ ইন্ডিকেটেড 10 পড হল বাট ইন দা রোড একচুয়ালি देयर इज 2 পড হল তো আহি গল আটটা তো ইঞ্জিনিয়াৰ জনে নিজৰ লেভেলতে এস্টিমেটটো ইমান ধুনিয়াকৈ পঠাই দিব যে আপুনি একো কৰিবই না লাগে গতিকে মই যেটো এইবাৰ যেহেতু সুইজাৰল্যান্ডত দা theme was AI in governance tar uporot during model code of conduct chief secretary should have 2-3 session with the leading AI experts of India how we can bring AI in every sphere of government we will be able to save lot of money in the government budget moi just aji apunalok yat thokar sujog loi ketaman mor idea dilu aru moi bhabu je ami eneke কামবোৰ কৰি গলে কেটা দিন মই দেখি আছো বেলেগ গভৰ্নমেন্ট বিলাকে যিবোৰ কাম আৰম্ভ কৰিব খুইছে আমি 3 বছৰ আগতে কৰি থৈছো এট লিষ্ট ইন নন ফাইনান্সিয়েল মেটাৰ্স আৰু আমি এনেকৈ বহুত কাম কৰি গৈ থাকিব পাৰিম সকলোকে মই ধন্যবাদ জনাইছো আৰু জিএডিক ৰিকুৱেষ্ট কৰিম যাতে উই শুড ট্ৰাই টু ফিনিশ দিস জব বিফোৰ মডেল কোড অফ কন্ডাক্ট বাট এজ এ মেটাৰ অফ কোশ্চন কিবা কাৰণত যদি আমি নোৱাৰো চিফ সেক্ৰেটাৰী যাতে কমিশনক আগতে লিখি স্পেশাল এক্সামশন এটা আনি থৈ দিয়ে সকলোকে বহুত বহুত ধন্যবাদ